কালতেই প্ৰথম এই 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ কৰিবৰ কাৰণে গোটেই ছ'চিঅ' ইকনমিক ছাৰ্ভে, কাৰণ এনেই এইটো হোম মিনিষ্ট্ৰীয়ে কৰে আৰু তেওঁলোকে প্ৰত্যেকটো জনগোষ্ঠীৰে ট্ৰাইবেল ট্ৰেচ আছে নাই পুংখানুপুংখভাৱে তাক ষ্টাডি কৰি অধ্যয়ন কৰি তাক ৰিপৰ্ট ছাবমিট কৰিবলৈ তেওঁলোকৰ এটা দৰকাৰ আছে। সেইটো কংগ্ৰেছৰ দিনতে হৈছিল। এইটো এটা পেইনষ্টেকিংলি 6টা জনগোষ্ঠীৰ ওপৰত কংগ্ৰেছ চৰকাৰৰ দিনত স্পেচিয়েলি তেওঁলোকৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিলে, যিটোৱে এই ছাৰ্ভে কৰোঁতে প্ৰায় 2 বছৰ 2.5 বছৰ গুচি গৈছিলে। আৰু পাহৰি নাযাব যে ৰাজবংশীসকলক অধ্যাদেশ জাৰি কৰি পেলাই ট্ৰাইবেল হিচাপে ঘোষণা কৰা হৈছিলে। অৱশ্যে তাৰপিছত সেই ৰিপৰ্টৰ অভাৱত সেইকাৰণে বাদ পৰিলে, কিন্তু এতিয়া গোটেই কেবিনেট এপ্ৰুভেলৰ পৰা গোটেইখিনি কংগ্ৰেছৰ দিনতেই কৰা হৈছিলে। কিন্তু বিজেপিয়েতো প্ৰতিশ্ৰুতি দিছিলে, গোটেই কামখিনি কংগ্ৰেছে কৰি থৈছিলে, উইদিন 1 মান্থৰ ভিতৰত থৈছিলে। এতিয়া 8 বছৰ হৈ গ'ল দেখোন। সেইবিলাক কথা সুধিব গতিকে তেখেতসকলক 8 বছৰ কাল কি কৰিলে বুলি। দেই, থেংক ইউ ভেৰি মাছ। চামগুৰিত বাকী 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচনত যেনেকৈ কংগ্ৰেছ দলে এক অভূতপূৰ্বভাৱে আত্মপ্ৰকাশ কৰিব উপনিৰ্বাচনত, চামগুৰিটো নিৰ্ঘাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন জিকিব। আৰু সেইকাৰণে বিজেপি শংকিত হৈ পৰিছে, তেওঁলোক সকলো নামি পৰিছে, গুণ্ডা বাহিনী লৈ পেলাই কংগ্ৰেছী মানুহৰ ওপৰত আক্ৰমণ কৰিছে, গাড়ী মটৰ ভাঙি পেলাই চাৰিওফালে সন্ত্ৰাসৰ ৰাজত্ব কৰিছে। গতিকে সেইবিলাকে এইটোকে স্পষ্ট কৰি দিছে যে তেওঁলোকে ভীষণ ভয় খাইছে। তেওঁলোকে যেনে তেনে নিৰ্বাচন জিকিবৰ কাৰণে যিকোনো কূটকৌশল কৰিবৰ কাৰণে তেওঁলোকে জঁপিয়াই পৰিছে। চাওক, অখিল গগৈ ডাঙৰীয়াই কি কৈছে মই শুনাও নাই, দেখাও নাই। তেওঁতো বহুত কথা কৈ থাকে, সেইবিলাক কথাৰ মই নাভাবোঁ সেইবিলাকৰ উত্তৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। আমি বিচাৰোঁ আৰু 26ত হ'বই। তাত কোন কোন থাকে সেইটো সময়ত দেখা যাব, কিন্তু 26ত কংগ্ৰেছৰ নেতৃত্বত এক বিৰোধী দলৰ ঐক্য এটা মঞ্চ এটা হ'ব আৰু আমি একেলগে বিজেপিৰ অপশাসন উৎখাত কৰি পেলাই 26ত কংগ্ৰেছৰ নেতৃত্বত আমি দিছপুৰত এখন চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম। বিহালীটো একেই, বিহালীটো চব অভূতপূৰ্ব সঁহাৰি হৈছে আৰু তাৰ ফল সকলোৱে দেখিব। 13 তাৰিখে ৰাইজে সেই সিদ্ধান্ত ল'ব। থেংক ইউ। সেইটো একো ডাঙৰ কথা নহয়, কাৰণ ক'ৰবাত কিবা এটা ক্ষেত্ৰত তেওঁলোকেতো কৈছে কেৱল বিহালীৰ ক্ষেত্ৰত আমি এই কৰিম, বাকীবিলাকৰ ক্ষেত্ৰত আমি কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন কৰিম বুলি কৈছে। গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে, বুজা পৰাৰ আমাৰ প্ৰক্ৰিয়া চলি আছে, সময়ত দেখা যাব। থেংক ইউ ভেৰি মাছ।